कबींद्रपुर कायस उत्तर पूर्व में भाजपा के मार्गदर्शक थे दिलीप सैकिया। सिलचर प्रदेश भाजपा अध्यक्ष दिलीप सैकिया ने कहा कि पूर्व केंद्रीय मंत्री स्वर्गीय कबींद्रपुर कायस उत्तर पूर्व भारत में भाजपा के प्रमुख शिल्पकार, मार्गदर्शक और अभिभावक थे। सिलचर में श्रद्धांजलि अर्पित करने के बाद उन्होंने कहा कि असम, विशेषकर बराक घाटी में पार्टी के विस्तार में उनका योगदान अविस्मरणीय रहेगा। उनके निधन से पार्टी में अपूर्णीय शून्यता उत्पन्न हुई है। दिलीप सैकिया ने कहा कि बराक घाटी के विकास को लेकर कबींद्रपुर कायस के सपनों को पूरा करने को सरकार प्राथमिकता देगी और सिलचर में नए हवाई अड्डे के निर्माण पर विशेष ध्यान दिया जाएगा। उन्होंने दिवंगत नेता की आत्मा की शांति और शोक संतप्त परिवार के प्रति संवेदना व्यक्त की। आज का देश फर्स्ट। প্ৰতিষ্ঠাপকসকলৰ মাজৰ অন্যতম কাণ্ডাৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক, আমাৰ অভিভাৱক স্বৰূপ, পিতৃপুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবীন্দ্ৰপুৰ কায়স্থ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে। প্ৰতিষ্ঠাপকসকলৰ মাজৰ অন্যতম কাণ্ডাৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক, আমাৰ অভিভাৱক স্বৰূপ, পিতৃপুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবীন্দ্ৰপুৰ কায়স্থ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে। কবীন্দ্ৰদাৰ নাম নোলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম, কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল, সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। কবীন্দ্ৰদাৰ সংগঠনৰ প্ৰতি যিটো নিষ্ঠা আছিল, দলটোৰ প্ৰতি, দলটোৰ আদৰ্শৰ প্ৰতি তেখেতে যি ধৰণে সকলো সময়তে আমার পার্টিতে এজন অভিভাবক স্বরূপে থাকবো। ওনার দর্শন, ওনার পার্টির প্রতি যেটো নিষ্ঠা, এই নিষ্ঠা প্রতিজন কার্যকর্তার জীবনে এক অনুপ্রেরণার অমল উৎস হয়ে রবে। আর আমি সবাই আজকে এখানে কবীন্দ্রদাকে শেষ অন্তিম শ্রদ্ধা আমি নিবেদন করেছি। ঈশ্বর ওনাকে आत्मा के श्री चरणे स्थान दें।